হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। এয়া দেখিছে মৰিগাঁও জিলাত একদম উখল মাখল পৰিৱেশ। সদৌ অসম ছাত্ৰ সন্থাৰ যিহেতু অষ্টাদশ অধিৱেশন এইবাৰ মৰিগাঁও জিলাত পতা হৈছে। গোটেই মৰিগাঁওখন মানে একদম উখল মাখল পৰিৱেশ হৈ আছে আৰু 21, 22, 23 তিনিদিনীয়া কাৰ্যসূচীৰে। এয়া হ'ল 22 তাৰিখৰ দিনাখন। যিহেতু 22 তাৰিখে মৰিগাঁও টাউনৰ স্কুলবিলাক বন্ধই ৰাখিছে, গতিকে আমাৰ স্কুল টাউনৰ পৰা অকণমান দূৰত আছিল, গতিকে আমাৰ স্কুল সেইদিনাখন হাফ দিলে আৰু আমিও সেইকাৰণে গৈ মেলি বোলো চায়ে যাওঁ আৰু অধিৱেশন। গৈ পালোঁ, দেখিলোঁ গোটেই মানে উখল মাখল পৰিৱেশ। গোটেইবোৰে শোভাযাত্ৰাৰ কাৰণে সকলোবিলাক ৰেডি হৈ আছিলে। শোভাযাত্ৰা আৰম্ভ হওক। শোভাযাত্ৰাৰ কাৰণে অৱশ্যে সময়টো অকণ বেছি দেৰি হোৱা যেন লাগিল, যিহেতু 1 বাজিল। গতিকে শোভাযাত্ৰাটো দেৰি হৈছিল, সেইকাৰণে আৰু বহুত অসমৰ গোটেই অসমৰ পৰা মানুহ আহিছে, গতিকে শোভাযাত্ৰাটো তেওঁলোকে পাৰ্টিচিপেট কৰিছে, গতিকে অলপ দেৰিও হৈছে। আৰু আহিছে হিমা দাস, আকৌ ৰিচা ভাৰদ্বাজ, নয়ন নীলিম আৰু কোনোবা আহিছে। আমি ভালকৈ দেখা নাপালোঁ। সেয়া তাকে অকণমান ভিডিঅ'ত চেষ্টা কৰিলোঁ। ইমান যে ভিৰ আছিলে, ইমান যে মানুহ আছিলে, গতিকে তেওঁলোক অহাৰ অকণমান দেৰি হোৱাৰ কাৰণে চাগে শোভাযাত্ৰাটো অকণমান দেৰি হ'ল। এইফালে সেয়া হিমা দাস, তেখেতক লৈ অনা হৈছে এয়া মঞ্চলৈকে। দুআষাৰমান ক'লে তেখেতে, দেৰি হোৱাৰ কাৰণে ক্ষমাও খুজিছিলে। ভাল লাগিলে, গোটেইবোৰ বহুত ধুনীয়া লাগিলে। আৰু কি আৰু আমাক আৰু কিহে পায়, আমাকতো ফটো উঠিব লাগিবই ন। আমি সকলোবিলাক ফটো উঠাটো মেইন, মানে ফটো উঠিবই লাগিব, চেলফি উঠিবই লাগিব। ইমান ধুনীয়া লাগিছে, গাড়ীবোৰ এনেদৰে সজাই লৈছে। ভাল লাগিলে পৰিৱেশটো। আৰু বহুত দীঘল, মানে আমি এপাক ঘূৰিছোঁ। ফিল্ডখন আমাৰ গান্ধী ফিল্ডখন, যিখন গান্ধী হলৰ পিছফালে থকা আমাৰ স্কুল খেলপথাৰখন, তাতেই অধিৱেশন পতা হৈছে। আৰু এইয়া ইমান ধুনীয়াকৈ দেৱী মা ওলাইছে। দেৱী মা আচলতে মূৰ্তি নহয়, দেৱী মা সঁচাসঁচি এগৰাকী মহিলাকে সজাই পৰাই দিয়া হৈছে। বহুত ভাল লাগিলে চাই। আৰু এইবোৰতো দোকান বজাৰবোৰৰ কথা ক'বই নালাগে। বজাৰ অৱশ্যে কৰা নহ'ল, বহুত ভিৰ আছিলে। ইমান ভিৰ আছিলে মানে বজাৰ কৰিব নোৱাৰি। মানে এইখনৰ সন্মুখতে প্ৰায় মাৰিলোঁ। আৰু একদম মানে মৰিগাঁওখন মানে কি ক'ব, ভাল লাগিল আৰু। এয়া শোভাযাত্ৰা ষ্টাৰ্ট হৈ গ'ল। সকলোকে দেখি বৰ ধুনীয়া লাগিছিলে। সকলোৱে খুব ধুনীয়াকৈ সাজি কাচি আহিছে। চাই থাকিবই মন যায়, এনেকুৱা এটা পৰিস্থিতি হৈছিলে। খুব উখল মাখল পৰিৱেশ, খুব ধুনীয়া। ধুনীয়াকৈ ফটো কেইকপিমান উঠি পেলাই উভতিব লওঁতে ভণ্টিহঁতক দেখা পালোঁ, মোৰ ভণ্টি। তেওঁলোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। উকীল সন্থা, এইয়া সিহঁতক লগ পালোঁ। আৰু অলপ নাচ বাগ চলিয়ে আছিলে। আৰু এনেদৰে আগবাঢ়ি আহিলোঁ, আমি উভতি আহিলোঁ। বাই বাই।